ঈশ্বরে মানুষ সৃষ্টি করার একটা উদ্দেশ্য আছে আর সেই উদ্দেশ্য রাখিয়ে ঈশ্বরে ইচ্ছা কৰিছে যে আপুনি আৰু মই সকলোৱে আমি উদ্ধাৰ পাব লাগে অর্থাৎ আমি পরিত্রাণ পাব লাগে পরিত্রাণ মানে মুক্তি হিন্দীত কৈছে ছুটকারা আৰু আমি উদ্ধার উদ্ধার অসমীয়াত উদ্ধার বুলিও ক'ব পাৰো আর এইটোৰ কাৰণে আমি সেই উদ্ধাৰটো আপোনাৰ মোৰ জীৱনত থকাটো ঈশ্বৰে বিচাৰিছে আর এইটোৰ কাৰণে ইয়াত কি কৈছে সেইটো ঈশ্বৰৰ ইচ্ছা হয় যে আপুনি আৰু মই পরিত্রাণ পাব লাগে কোনোবা এজন ব্যক্তিয়ে রাস্তাত গৈ থকা সময়ত পৰি আছে আর পাছফালে আপুনি আৰু মই গৈ আছো আপুনি আৰু মই তাক দেখি আমি সিধা পার হৈ নাযাম কাৰণ কিয় তেওঁ ছটপটাই আছে তেওঁ কিবা কাৰণত তেওঁ পৰি আছে তেওঁ উঠিব নোৱাৰিছে আৰু এইটোৰ কাৰণে আপুনি আৰু মই তাক কি কৰি আমি উঠাব লাগিব আমি উঠাই দিম কাৰণ কিয় তেওঁ উদ্ধাৰ কৰিছো আপুনি আৰু কৰ পৰা তেওঁ পৰি থকা জেগাৰ পৰা তেওঁ হয়তো কিবা কাৰণত তেওঁ সেন্সলেস হৈ পৰি আছে আপুনি আৰু মই নিশ্চয় তেওঁক উদ্ধাৰ কৰিবৰ কাৰণে আমি ইচ্ছা কৰোঁ আর হেতুর কারণে যীশু খ্রিস্ট এই পৃথিবীত আহিলে মানব জাতিয়ে আজি পৰি আছে কত পৰিছে আজি পাপত পৰিছে প্রেজ দ্য লর্ড পাপত পৰি আছে মানুহবিলাকে আর হেতুর কারণে যীশু খ্রিস্ট এই পৃথিবীত আহিছে এই পাপৰ পৰা আপোনাক উদ্ধাৰ কৰিবৰ কাৰণে অর্থাৎ যীশু খ্রিস্ট এই পৃথিবীত অহাৰ উদ্দেশ্য এটা আছে আপুনি আৰু মই জানো যে মথি লিখা বাৰ্তা 1:21 পদত কৈছে তেওঁ নিজৰ লোকক পৰিত্ৰাণ দিবৰ কাৰণে আহিছে অৰ্থাৎ আপুনি আৰু মই যীশুৰ মানুহ হয় এই কাৰণে ইয়াতো কৈছে সকলো মানুহে যেন পৰিত্ৰাণ পায় আৰু সত্যৰ জ্ঞান পায় সত্য বুলি ক'লে মাত্ৰ যীশু হয় যোনে লিখা বাৰ্তা 14:6 পদত কৈছে কি কৈছে মই বাট সত্য আৰু জীৱন অৰ্থাৎ যীশু খ্ৰীষ্টই আমাৰ সত্য ঈশ্বৰ আর তেওঁৰ বাহিৰে আৰু কোনো সত্য নাই আর এই সত্য একমাত্ৰ ঈশ্বৰতহে আছে আর এইটোৰ কাৰণে ঈশ্বৰে ইচ্ছা কৰিছে আপুনি আৰু মই পৰিত্ৰাণ পাব লাগে পৰিত্ৰাণ এনেই নাপায় প্ৰভু যীশু খ্ৰীষ্টৰ ওচৰত আপুনি আৰু মই প্ৰাৰ্থনা কৰিব লাগিব প্ৰভু যীশুক আপুনি আৰু মই মাতিব লাগিব ৰোমিয়া 10:13 পদত কৈছে যিকোনোৱে প্ৰভু যীশুৰ নামত প্ৰাৰ্থনা কৰিব তেওঁ পৰিত্ৰাণ পাব তেওঁ উদ্ধাৰ পাব তেওঁ মুক্তি পাব আর হেইহে উদ্ধাৰ বুলি ক'লে আপুনি আৰু মই বেমাৰৰ পৰা উদ্ধাৰ পোৱাটো ঈশ্বৰে ইচ্ছা কৰিছে আর হেইটোৰ কাৰণে আমি যদি বাইবেলখন পঢ়িম তেতিয়াহ'লে আমি স্পষ্ট গম পাম যোৱানে লিখা বাৰ্তা 8 অধ্যায় আমি 32 পদ পঢ়িম অলপ পঢ়িব যোনে লিখা বার্তা 8 অধ্যায় 32 তাত কি কৈছে আৰু তোমালোকে সত্যক জানিবা অর্থাৎ সত্যক নজনাকৈ কোনেও সত্যক নামানে সত্যক জানিব লাগিব সত্য কি হয় সত্য কোন হয় আৰু সেই সত্য হৈছে আমাৰ ঈশ্বৰ আমাৰ প্ৰভু যীশু তেওঁৰ বাহিৰে আৰু কোনো সত্য নাই তাৰ পিছত আৰু সেই সত্যই তোমালোকক মুক্ত কৰিব ফ্ৰীডম কৰিব আপোনাক আৰু মুক্ত কৰিব এক নম্বৰ পাপৰ পৰা মুক্ত কৰিব দুই নম্বৰ নিজৰ আমাৰ ভুলৰ পৰা মুক্ত হ'ব আপুনি আৰু মই কৰা অপৰাধৰ পৰা আপুনি আৰু মুক্ত হ'ব আৰু আপুনি আৰু মোৰ যিবিলাক বেয়া স্বভাৱ আছে তাৰ পৰা আপুনি আৰু মুক্ত হ'ব আর এই কারণে কৈছে বাইবেলত যে এই সত্য তোমালোকে জানিবা এই সত্যই তোমালোকক মুক্ত কৰিব অর্থাৎ সত্য হৈছে আমাৰ যীশু আর এইটোৰ কাৰণে প্ৰিয়সকল ঈশ্বৰে এইটোৱে ইচ্ছা কৰিছে আপুনি আৰু মই মুক্ত হোৱাটো বিচাৰিছে আপুনি আৰু মই উদ্ধাৰ হোৱাৰ বিচাৰিছে আপুনি আৰু মই পৰিত্ৰাণ পাব লাগিব সেই পৰি থকাৰ পৰা আপুনি আৰু মই পাপত পৰি আছো সেই পাপত পৰি থকাৰ পৰা আপুনি আৰু মই উঠি যোৱাটো ঈশ্বৰে আপোনাক বিচাৰিছে আর এইটোৰ কাৰণে আমি বাইবেলত পাইছো এতিয়া আমি পঢ়িম জিজিএল 33:11 পদ বাইবেলে কি কয় জিজিএল 33:11 পদ আমি চাম তুমি দেবলাগো কোৱা দেবলাগো কোৱা প্ৰভু জিহুৱাই কৈছে মোৰ জীৱনৰ শপত
মোৰ জীৱনৰ শপত দুষ্টৰ মৰণত মই সন্তুষ্ট নাপাওঁ। প্ৰেজ দ্য লৰ্ড। আপুনি আৰু মই পাপ কৰি কৰি মৰি যোৱাত ঈশ্বৰে সন্তুষ্ট নহয়। এইটো বাইবেলত আৰু জিস্কেল আমি পাইছো জিস্কেল 18 অধ্যায় 32 পদতো কৈছে যে মই মানুহ মৃত্যু হলে মই সন্তুষ্ট নাপাওঁ, তেওঁ ঘূৰি জীয়াই থাকক বুলি কৈছে। অৰ্থাৎ মন পালটাই যেতিয়া আপুনি আৰু মই মৃত্যু হৈ যাত গুচি যাম, তাতে ঈশ্বৰে সন্তুষ্ট হ'ব, কাৰণ আপোনাৰ মোৰ ঠাই আছে স্বৰ্গ। আৰু যদি আমি মন নাপালটাওঁ আৰু মৃত্যু হৈ যাওঁ, তেতিয়াহ'লে আপুনি আৰু মই ক'ত যাম? আমাৰ আত্মাটো হেৰাই যাব। এইকাৰণে আপুনি আৰু মই জানিব লাগিব, ইয়াত বাইবেলত স্পষ্ট কৈছে মই মৃত্যুত সন্তুষ্ট নাপাওঁ। তাৰপিছত কিন্তু দুষ্টই যে নিজ পথৰ পৰা ঘূৰি জীয়াই থাকে, তাতে মই সন্তোষ পাওঁ। প্ৰেজ দ্য লৰ্ড। প্ৰেজ দ্য লৰ্ড। জিস্কেল 18 অধ্যায় 32 পদ পঢ়ি দি আছো। তাত কি কৈছে? মই কোনো লোক মৰিলে তাত মৃত্যুত মই সন্তুষ্ট নাপাওঁ বুলি কৈছে ঈশ্বৰে। সেইকাৰণে আপুনি আৰু মই মন পালটাব লাগিব। মৃত্যুৰ আগ মুহূৰ্ততে আপুনি আৰু মই মন পালটাব লাগিব। পাপক বাই দিব লাগিব। লেতেৰা স্বভাৱবিলাক আমি বাই দিব লাগিব। আপোনাৰ মোৰ ভুল অপৰাধ পাপবিলাক আপুনি আৰু মই বাই দিব লাগিব।